হয় বৰ্তমান মই উপস্থিত আছো নগাঁৱৰ ননৈ চকৰি গাঁৱত এনি খবৰৰ সকলো দৰ্শকক ধাৰাবাহিকভাৱে দেখাই আছো ভোগালীৰ প্ৰস্তুতি তেওঁলোকে আয়োজন কৰিছে মহামৃত্যুঞ্জয় মন্দিৰৰ আকাৰৰ এটি ভেলাঘৰ কেমেৰা পাৰ্চন সকমসংগ পৰিৱেশ দেখাবলৈ যত্ন কৰিব গৈ দিব আমাৰ গাঁৱৰ যিসকল যুৱক যুৱতী আছে যুৱক যুৱতীসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম তেওঁলোকে কিমান দিন লাগিল কিমান কেনেকুৱা আয়োজন ভোগালীৰ আয়োজন কেনেকুৱা সমগ্ৰখিনি কেমেৰা পাৰ্চন দেখাব দাদা আয়োজন কেনেকুৱা কিমান দিনৰ প্ৰস্তুতি হয় হয় আমি জনাই আছো তাৰ আগত বিহুত আহিছা ন আমাৰ মাজলৈ আমি এখন বিহু মানে তোমাক অকণমান আদৰণি এটা জনাব বিচাৰিছোঁ ধন্যবাদ ইমান কষ্ট কৰি আহিছা হয় থেংক ইউ আয়োজন কেনেকুৱা আয়োজন আমাৰ খুব ধুনীয়া আমাক সকলোৱে সহায় কৰিছে আছোঁ আমি গাঁওখনৰ এইখিনি যুৱক প্ৰায় আমি 10-15জন মিলি পেলাই কামটো কৰি আছোঁ আৰু সকলোৱে বাঁহ যি য'ত লাগে দিছে যাকে বিচাৰিছোঁ সিয়ে দিছে ভাল লাগিছে আৰু 15 দিনমান আমি ৰাতি দিনে লাগিয়ে আছোঁ দিন লাগিছে এনে কেনে মৃত্যুঞ্জয় মন্দিৰটো বনালে কিমান বাঁহৰ প্ৰয়োজন হৈছে প্ৰায় 35টামান বাঁহ গৈছে আৰু নৰা এনেকুৱা মুঠি 20-25 মুঠি গ'ল কষ্ট হৈছে যথেষ্ট তোমাক গোটেই গাঁওখন মিলি কৰিছা নে নে গোটেই অকলে তোমালোকে ওচৰ চুবুৰীয়াখিনি লাগি গোটেই গাঁওখন আমাৰ চুবুৰীয়া হয় আমাৰ এজন বয়োজ্যেষ্ঠ লগ জানিব কেনেকুৱা আয়োজন কেনেকুৱা আচ্ছা নমস্কাৰ আমাৰ এইখিনি মাজৰ চুক বুলি কয় আমাৰ যুৱক সংঘই তাৰমানে প্ৰত্যেক বছৰে মানে কিছুমান আগতে বনালে আপোনাৰ ৰংঘৰ বনালে যোৱা বছৰ শৰাই এখন বনালে এই বছৰ তাৰমানে তেওঁলোকক ময়ে ক'লোঁ যে আমাৰ অসমৰ ভিতৰত এটা মৃত্যুঞ্জয় মন্দিৰ আমাৰ একেবাৰে জাকত জিলিকা এটা মন্দিৰ আছে গতিকে সেই মন্দিৰটো আহি তোমালোকে যদি বনাব পাৰা তেতিয়াহ'লে আমিও সহায় সাৰথি কৰিম গতিকে তোমালোকে অকণমান চেষ্টা কৰি চোৱাচোন মই কোৱা হিচাপে তেওঁলোকে বহুত চেষ্টা কৰিছে আৰু ইমান কষ্ট কৰিছে ৰাতি দিন ৰাতিটোৰ মানে তেওঁলোকে 2টা-3টা বজালৈকে তেওঁলোকে কাম কৰে মই নিজেই তাত মানে উপস্থিত থাকোঁ গতিকে সঁচাকৈ ধন্যবাদ দিবলগীয়া আমাৰ যুৱকখিনিক বিশেষকৈ আমাৰ মাজৰ চুকৰ যিখিনি যুৱক বহুত নতুন তাৰমানে আয়োজন কৰি তেওঁলোকে আমাক মানে উৎসাহিত কৰিছে এটা ডাঙৰ প্ৰশ্ন এই মন্দিৰটো কি জ্বলাই দিয়া হ'ব নেকি এইটো জ্বলাই দিব নোৱাৰিম কাৰণ যিহেতুকে পৰম্পৰা আমাৰ শংকৰ আমাৰ শিৱ মন্দিৰ গতিকে শিৱ মন্দিৰটো আমি জ্বলাবলৈ গ'লে আমাৰ দূষণীয়ত পৰিম গতিকে আমি নজ্বলাওঁ আমি উদযাপন কাইলৈ কৰিম তাত আমি শৰাই দিম আৰু লগতে আমাৰ পুথি পাঠ হ'ব পুথি পাঠ হ'ব আৰু যিদিনাখন আমি তেখেতক আমি বিদায় দিম আমি সমূহ ৰাইজ বহি পেলাই ইয়াত ভালদৰে এটা উদযাপন কৰি পেলাই ধৰ্মীয় হিচাপে আমি পালন কৰিম বুলি পেলাই আশা ৰাখিছোঁ ধন্যবাদ কেমেৰা পাৰ্চনক অকণমান আগলৈ আহিবলৈ জনাব মহিলাসকলৰ পৰা জানিম বিহুৰ পিঠা পনা কেনেকুৱা বনাইছে পিঠা পনা চলি আছে বৰ্তমান এতিয়া পিঠা পনা হৈছে আৰু এয়া আমাৰ বিহুৰ আয়োজনো কৰি আছোঁ মন্দিৰৰ কামো চলাই আছে ল'ৰাহঁতে যথেষ্টখিনি কষ্ট কৰিছে ভালো লাগিছে এনেকৈ বছৰি আমাৰ ইয়াতে হৈ থাকে আৰু এইটো প্ৰগ্ৰেম খানাও হ'ব কাইলৈ বিয়াগোম খানা আৰু যিহেতু মৃত্যুঞ্জয় মন্দিৰ ইয়াত কি নিৰামিষ খোৱা হ'ব নে এনে আমিষ খোৱা হ'ব নিৰামিষে হ'ব হয় এনি খবৰৰ সকলো দৰ্শক ধাৰাবাহিকভাৱে আমি বিগত বছৰৰ দৰে এইবাৰো দেখাই আছিলোঁ যি মৃত্যুঞ্জয় মন্দিৰৰ আকাৰ হৈছে অলপ আগত আমি দেখালোঁ পাথৰিৰ পৰা আপোনালোকক সমগ্ৰ পৰিৱেশ সকলোকে এনি খবৰ চাই থকাৰ বাবে ধন্যবাদ